5 নং দলখন 1942 চন 3 অক্টোবৰ সৰু পথাৰত কংগ্ৰেছ অফিচ শংকৰ বৰুৱা হুৰেন ফুকন পুলিন বিহাৰী বৰুৱা কুশল কোঁৱৰ বৈকুণ্ঠ সিং নিশাৰ ভাগত আলোচনাত বহিছে। কুশলক মাজত লৈ খাটৰ ওপৰত বহি আছে। কুশলে আলোচনা মুকলি কৰিলে। কুশল 1942 চনৰ 8 আগষ্টৰ দিনা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বোম্বে অধিৱেশনত মহাত্মা গান্ধীৰ প্ৰস্তাৱ ভাৰত ত্যাগ বা কুইট ইণ্ডিয়া গ্ৰহণ কৰে। এই সিদ্ধান্ত সমগ্ৰ ভাৰতে গ্ৰহণ কৰি কামত ব্ৰতী হৈছে। অসমেও গান্ধীজীৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত কাম কৰি আছে। আজি এমাহৰ পৰা আপোনালোকক মাতি আছো, কিন্তু আপোনালোকে মোক লগ নিদিয়ে। উপায় নেপাই মাননীয় বন্ধু পণ্ডিতজী বৈকুণ্ঠ সিঙলৈ পত্ৰ এখন দি পঠিয়াওক। পত্ৰত তেখেতক ইয়ালৈ সোনকালে আহিবলৈ কৈছো। তেখেত উপস্থিত হৈছে। মোৰেই সৌভাগ্য আপোনালোকে আজি একে সময়তে উপস্থিত হৈছে। বৈকুণ্ঠ উবৰজী, মই আপোনাৰ পত্ৰখন পাই শংকৰ বৰুৱা আৰু হুৰেন ফুকনক খবৰ দিছো। শংকৰ পণ্ডিতজীৰ অনুৰোধ মতে ইয়াত আমি উপস্থিত হৈছো হওক। বাকী সহকৰ্মীসকল বাহিৰত গছৰ আঁৰত দূৰে দূৰে ৰাখি থৈছো। কুশল কিয় মই বুজিব পৰা নাই বৰুৱাদেউ। হুৰেন কাৰণ আমাৰ এই গোপন বৈঠক যেন পুলিচৰ চকুত নপৰে। কুশল এই দূৰদৰ্শিতাৰ মই শলাগ লৈছো। শংকৰ কোঁৱৰ আমি এটা সিদ্ধান্ত লৈছো। কুশল মই জানিব পাৰোনে? শংকৰ পাৰিব পণ্ডিতজী, কোঁৱৰে দিয়া পত্ৰখন দিয়কচোন। বৈকুণ্ঠ পাঞ্জাবীৰ ওপৰৰ জেপত খেপিয়াই নেপাই হুৰেন ফুকনলৈ চাই। হুৰেন মোৰ হাতত আছে, শংকৰ বৰুৱাক দি। শংকৰ মেলিলৈ আপুনি লিখিছে। শ্ৰদ্ধেয় পণ্ডিতজী, ইয়াত কৰ্মীসকলৰ মাজত হুলস্থুল। বাহিৰৰ পৰা অহা 6-7 জন নেতৃস্থানীয় কৰ্মীয়ে কাম কৰি আছে। সংগঠন শক্তিশালী কৰিব লাগে। আপুনিও ইয়ালৈ সোনকালে আহক। ইতি আপোনাৰ বন্ধু কুশল কোঁৱৰ। 2 অক্টোবৰ 1942 চন। পত্ৰখন টেবুলত থয়। কুশল হয় পণ্ডিতজীলৈ লিখিছো। আপোনালোকক যেতিয়া বাৰে বাৰে মাতি আনিব নোৱাৰো, মইতো অকলে কাম কৰিব নোৱাৰিম। প্ৰতিজন কৰ্মীৰ মনোভাৱ সলনি হৈছে, কৰ্ম বিমুখ হৈছে। শংকৰ সময়ৰ লগে লগে সকলো সলনি হয়, গছ গছনিও সলনি হয়, মাথো আপুনিহে সলনি নহয়। কুশল কওক মই কিয় সলনি হ'ব লাগে? হুৰেন মানুহ অৱস্থাৰ দাস, পৰিস্থিতিৰ দাস আৰু শংকৰ সময়ৰ দাস। এই কথা আপুনি স্বীকাৰ কৰেনে? কুশল আমি কিন্তু সংকল্পৰ দাস। অহিংসা মন্ত্ৰত আমি আটাই দীক্ষিত হৈছো হওক। বৈকুণ্ঠ সংকল্প কৰিলো 1930 চনৰ আইন অমান্য আন্দোলনত। তেতিয়াৰ পৰিস্থিতিৰ আমি দাস আছিলো। হুৰেন কিন্তু আজি 1942 চনৰ অগ্নিগৰ্ভা ভাৰতৰ পৰিস্থিতিত আমি দাস হৈ ন সংকল্প গ্ৰহণ কৰিব লাগিব। কুশল ন সংকল্প? শংকৰ এৰা কোঁৱৰ ন সংকল্প? সেই সংকল্প হৈছে সিংহক ব্ৰিটিছক হিংসাৰে হেণ্ডশ্বেক কৰিব লাগিব। হুৰেন গান্ধীৰ চোলাটো খুলি আমি কৰিব লাগিব অগ্নিস্নান। শংকৰ গীত কণ্ঠে তই কৰিব লাগিব অগ্নিস্নান, জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন। কুশল মই গান্ধীবাদী, অহিংসাৰ পূজাৰী, গীতাই মোৰ সান্তনা। শংকৰ আপুনি গীতাৰ কথা মানে? কুশল মানুহ, গীতাই ভাৰতৰ আদৰ্শ। শংকৰ গীতাত কৈছে নিজৰ কথা ভাবি তুমি দুখ কৰা উচিত নহয়, কাৰণ ক্ষত্ৰিয়ৰ পক্ষে ধৰ্মযুদ্ধতকৈ মংগলজনক আৰু একোৱেই নাই। বৈকুণ্ঠ গীতাত আৰু কৈছে যিসকল ক্ষত্ৰিয় ভাগ্যৱান তেওঁলোকে দৈৱক্ৰমে এনে যুদ্ধৰ সুযোগ পায়। ক্ষত্ৰিয়ৰ পক্ষে যুদ্ধ যেন খোলা স্বৰ্গৰ দ্বাৰ। শংকৰ যদি তুমি এই ধৰ্মযুদ্ধ নকৰা তেনেহলে স্বধৰ্ম আৰু সুনামৰ পথ এৰি পাপৰ ভাগী হবা। হুৰেন শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল তুমি যুদ্ধৰ সেনাপতি, যুদ্ধই তোমাৰ স্বধৰ্ম। পণ্ডিত হে পাণ্ডিত্যই শোভা পায়, তোমাক শোভা পাব গান্ধীৰ ধাৰণতহে। আততায়ীক মৰাত পাপ নাই। দুৰ্যোধনহঁত আততায়ী, ভাতৃ হলেও হত্যা কৰিবই লাগিব। শংকৰ ব্ৰিটিছ হৈছে ভাৰতৰ আততায়ী। আমাৰ বৰঘৰত জুই দিছেহি, আমি হত্যা কৰিবলৈ হাতত অস্ত্ৰ তুলি ল'বই লাগিব। কুশল আপোনালোকে নিশাৰ ভিতৰতে মুঠ সলালে। হুৰেন হয় গান্ধীৰ চোলাটো খুলি পেলালো। কুশল এতিয়া কাৰ চোলা পিন্ধিলে? গান্ধীৰ ফটোত স্পটলাইট। হুৰেন সুভাষ বসুৰ। গান্ধীৰ কাষতে থকা সুভাষৰ ফটোখনত স্পটলাইট। শংকৰ কোঁৱৰ গান্ধী আৰু সুভাষৰ উদ্দেশ্য একেটাই, ভাৰতৰ স্বাধীনতা। পথ ভিন্ন ভিন্ন, এজনা নিৰশ্ৰী আৰু আনজনা অশ্ৰী। হুৰেন আমি কুকুৰ মেকুৰীৰ দৰে বুকু পাতি মৃত্যুক বৰণ কৰাত নাই, আমি গুলীৰ উত্তৰ গুলীৰে দিম। বৈকুণ্ঠ গান্ধীৰ বাটেৰে যাব লাগিলে যুধিষ্ঠিৰ দৰে এখন বিধৱাৰ ৰাজ্যহে পাম, স্বাধীনতা নাপাম। শংকৰ
1907 চনৰ 6 জুনৰ পাৰ্লিমেণ্টত ভাৰতৰ ষ্টেট ছেক্ৰেটাৰী মিষ্টাৰ মৰ্লে চাহাবে কৈছিল, ভাৰতবৰ্ষ ব্ৰিটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰে ভাৰত শাসন কৰিব। ভাৰতবাসীৰ যদি ক্ষমতা আছে তেন্তে তেওঁলোকে বজ্ৰমুঠিৰে তৰোৱাল ধৰি ভাৰতবৰ্ষ স্বাধীন কৰক, উদ্ধাৰ কৰক। বিনা ৰক্তপাতে স্বাধীনতা বিনিময় নহ'ব। ভাৰতবাসীৰ লাজ নাই বাবে কাপুৰুষৰ দৰে বুকু পাতি থিয় হৈছে সহস্ৰী বৰ্বৰ ইংৰাজৰ ওচৰত। তেওঁলোকে গুলী নকৰি জানো আমাক বুকু থাবত। কুশলে শংকৰৰ মুখলৈ চাই থাকিল। শংকৰ, গান্ধীজী এজন সাধু পুৰুষ, কিন্তু তেখেত পৰিপক্ক ৰাজনীতিবিদ নহয় এগৰাকী নেতা। ভাৰতত যদি নেতা আছে একমাত্ৰ সুভাষ বসু, যিজনাক ভাৰতৰ নিৰ্যাতিত জনতাই নাম দিছে নেতাজী। কুশল, গান্ধীজী ভাৰত তথা ভাৰতৰ মুকুটমণি। তেখেতক সমালোচনা কৰাৰ যোগ্যতা আমাৰ নাই। বাপুজীৰ ব্যক্তিত্ব উপলব্ধি কৰিবলৈ আমাৰ বহুত দিন লাগিব। বৈকুণ্ঠ, গান্ধীজীয়ে ব্ৰিটিছ ভাৰত ত্যাগ কৰা এইবুলি ক'লে ব্ৰিটিছ যাবনে? হুৰেন, কিয় যাব? বৈকুণ্ঠ, কুঁৱৰজী আপুনি কি কয়? কুশল, মোৰ এটা সিদ্ধান্ত, সেয়া গান্ধীজীৰ অহিংসাৰ পথেৰেই গৈ স্বাধীনতা অনা প্ৰশস্ত। হিংসা পাপ। শংকৰ, গোমধৰ কোঁৱৰৰ বংশধৰ কোঁৱৰৰ মুখত এই বাণীয়ে শোভা বৰুৱা নাই। কুশল, কি কৰিব বৰুৱাদেউ, গোমধৰ কোঁৱৰৰ বংশত উপজিলেও মই মহামানৱ মহাত্মা গান্ধীৰ মন্ত্ৰ শিষ্য। 1921 চনৰ অসহযোগ আন্দোলনৰ পৰা আজিলৈকে একেটা বাটেৰে আমি গৈছিলো। ভাগ্যৰে বিড়ম্বনা যে মই আজি অকলশৰীয়া হলো, সহকৰ্মীসকলক হেৰুৱালো একমাত্ৰ আদৰ্শক সাৱটি ধৰাৰ বাবে। হুৰেন, আপুনি জানো চি উইলছনক জোতা দাঙি শিক্ষা দিয়া নাছিল? সেইদিনা চাবুকৰ বিপৰীতে যদি জোতা নেদাঙিলেহেঁতেন তেন্তে উদ্যত চাবুকৰ কোবৰ পৰা ৰক্ষা পালেহেঁতেন নে? সেয়ে বন্দুকৰ উত্তৰ বন্দুকেৰে দিব লাগিব। শংকৰ, দিব নোৱাৰিলে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ পুনৰাভিনয় হ'বগৈ। বৈকুণ্ঠ, 1919 চনৰ 13 এপ্ৰিলৰ জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ চৰম প্ৰতিশোধ লৈছিল 20 বছৰীয়া উধম সিঙে লণ্ডনলৈ গৈ। 1940 চনৰ 13 মাৰ্চৰ দিনা পাঞ্জাৱৰ কুখ্যাত গভৰ্ণৰ মাইকেল ডায়াৰক হত্যা কৰাৰ অপৰাধত 10 জুনৰ দিনা 1940 উধম সিঙক ফাঁচি দিছিল। আমি উধম সিঙৰ দৰে বদলা লোৱাৰ চৰম সময় উপস্থিত হৈছো। শংকৰ, এইবোৰ অত্যাচাৰ মৃত্যুৰ পিছতো আমাক অহিংস হৈ থাকিবলৈ আপুনি কোন যুক্তিৰে কয়? কোঁৱৰ, পূৰ্বৰ অহিংস শপতক হিংসাৰে তপত কৰি লওক। হুৰেন, আমি ভাৰতবাসী ক্ষত্ৰিয় যুদ্ধ কৰিম য'ত ইংৰাজ জাতিয়ে বণিকৰ মানদণ্ডক এৰি ৰাজদণ্ডেৰে আমাক শাসন কৰিছে, শোষণ কৰিছে, ধৰ্ষণ কৰিছে উপৰ্যুপৰি গুলীবৰ্ষণ। বৈকুণ্ঠ, এই অহিংসাৰ পূজাৰীসকলৰ সততাৰ গইনা লৈ পুলিচ মিলিটাৰীয়ে আই বাই ভনীসকলৰ সতীত্বৰে হেতালি খেলিছে। শংকৰ, জাগক কুঁৱৰ জাগক, কৰেংগে ইয়া মৰেংগে, হয় কৰিম নহয় মৰিম। কুশল, আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো এই পন্থা ত্যাগ কৰক, জাতিৰ পিতাক অপমানিত নকৰিব। শংকৰ খঙেৰে, কোঁৱৰ আপুনি কি কৈছে? জাতিৰ পিতাৰ মান ৰাখিবলৈ গৈ, তেখেতৰ বাণীৰে নাচিবলৈ গৈ কি পালে? 1942 চনৰ 20 আগষ্টৰ দিনৰ ভাগত বেবেজিয়াত পুলিচে গুলীচালনা কৰে। হেমৰাম বৰুৱা কলাই কোচৰ মৃত্যু হয়। নিশা জোঙাল বলহু গড় গুলীচালনাত মৃত্যু হয় হেমপাতৰ আৰু গুণাভি বৰদলৈৰ। 28 আগষ্টৰ দিনা নিশা বাৰপুজীয়াৰ গাঁওৰক্ষী বাহিনীৰ ডেকা কৰ্মী তিলক ডেকাক মিলিটাৰীয়ে গুলী কৰি হত্যা কৰে। হুৰেন, হেম বৰা, কলাই কোচ, হেমৰাম পাতৰ, গুণাভি বৰদলৈ, তিলক ডেকা এই পঞ্চবীৰৰ শ্বহীদ দিৱসৰ দিনা সমবেত হোৱা ৰাইজৰ ওপৰত লাঠিচালনা কৰি চিৰঘূণীয়া কৰে। শংকৰ, 20 ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাত অহিংসাৰে উদ্বুদ্ধ হৈ পতাকা তুলিবলৈ যোৱা কনকলতা আৰু মুকুন্দ কাকতিৰ মৃত্যু হয় অচি ৰেপ্তিহুমৰ গুলীত। সেইদিনাই ঢেকীয়াজুলি থানাত পতাকা তুলিবলৈ গৈ মনবৰ নাথ, মুনি কছাৰী, ৰতন কছাৰী, তিলেশ্বৰী কোচ, নুমলী নাথ, মহিৰাম কোচ, মংগল কুৰ্মী, খলিহী নাথ, দয়াল পণিকা, হোমনাথ চুতীয়া, লেৰেলী কাছাৰীৰ মৃত্যু হয়। বৈকুণ্ঠ, গহপুৰ ঢেকীয়াজুলিৰ গুলীচালনাৰ দুদিন আগত 18 ছেপ্টেম্বৰৰ দিনা বহৰমপুৰৰ গুলীচালনাত লক্ষীৰাম হাজৰিকা, ভোগেশ্বৰী ফুকননী, ঠগীৰাম হুত, বলুৰাম হুতৰ থিতাতে মৃত্যু হয়। হুৰেন, 25 ছেপ্টেম্বৰৰ দিনা জালাহত গুলীচালনা কৰাৰ ফলত ৰাউতাৰাম কোচ, মদন বৰ্মনৰ মৃত্যু হয়। গুলীয়ে হত্যা কৰে পাটাছাৰ কুচি থানাৰ অচি তুলাৰাম কেউকে। শংকৰ, এই বৰণ্য শ্বহীদসকলৰ তেজেৰে স্নান কৰিও আপোনাৰ গা উতলা নাই? আচৰিত। বৈকুণ্ঠ, জীৱন শিল্পী বিপ্লৱী ব্ৰজ শৰ্মাই 20 আগষ্টৰ দিনা নিশা
হৰভোগৰ এৰোড্ৰাম জ্বলাই ব্ৰিটিছৰ হৃদকম্পন সৃষ্টি কৰিছিল। অসমৰ আটাইয়ে জাগিছে, আটাইয়ে নাচিছে, আপুনি স্থবিৰ হৈ থাকিব কিয়? শংকৰ, আমি ৰণৰ পো, ৰণত মৰিম, বনত মৰিবলৈ নাযাওঁ। তৰিলে দেশ, মৰিলে স্বৰ্গ। কুশল, শুনক, মই সৰুপথাৰ অঞ্চলৰ কংগ্ৰেছ দলৰ নেতা। মই আপোনালোকক শেষবাৰলৈ অনুৰোধ কৰোঁ, জঘন্য হিংসাৰ নিন্দনীয় পথ পৰিহাৰ কৰি বাপুজীৰ অহিংসাৰ মন্ত্ৰেৰে মুগ্ধ হৈ স্বাধীনতাৰ মহান যজ্ঞত আহুতি দিয়ক। হোৰেণ, অসম্ভৱ। খং। শংকৰ, আপুনি কাপুৰুষ নহয়। খং। বৈকুণ্ঠ, আমি ভাৰতীয় বীৰ্যজাত সন্তান, মাতৃৰ হাতৰ শৃংখল উন্মোচন কৰিম এই যুগৰ অস্ত্ৰেৰে। আৰ কাপুৰ। 6 নং দৰ্শন। চাংপুল ৰেল লাইন 1942 চন 9 অক্টোবৰ নিশা 10 বজাত। বৈকুণ্ঠ সিং গছ এডালত আউজি থিয় হৈ হাতত পিষ্টল লৈ দূৰলৈ দৃষ্টি নিক্ষেপ কৰি আছে। ডিঙিত হুচেল আৰি লোৱা আছে। সাজপাৰ কলা, কলা হাফ পেণ্ট, কলা স্পৰ্টিং শাৰ্ট, মূৰত টুপি, ভৰিত কাপোৰৰ কলা জোতা মোজা। এনে সাজপাৰ আটাইৰে থাকিব। নেপথ্যত জাক ডেকা তেজ জাক আজি জাক অম্বিকাগিৰিৰ গীতটো ভাহি থাকিব। এনেতে শক্তিশালী 10 বেটাৰী টৰ্চৰ পোহৰৰ দীঘল ৰেখা এডাল দেখা গ'ল। পণ্ডিতজী বৈকুণ্ঠ সিং সাজু হৈ বাওঁ হাতেৰে নিজৰ 10 বেটাৰীৰ টৰ্চটো টিপি দি পোহৰৰ ৰেখাডালক ক্ৰছ কৰি দিয়ে। নুমাই দিয়ে খন্তেক পিছতে। শংকৰ বৰুৱাৰ প্ৰৱেশ সন্তৰ্পণে কান্ধত এখন কলা বেগ, বাওঁ হাতত টৰ্চ, সোঁহাতত পিষ্টল। শংকৰ, পণ্ডিতজী নমস্তে। বৈকুণ্ঠ, নমস্তে শংকৰজী। শংকৰ, ডিনামাইট যোগাৰ হল। কলিকতাৰ পৰা শেষ মুহূৰ্তত যে আহি হাতত পৰিল, পৰম ভাগ্য। বৈকুণ্ঠ, ভাৰত মাতা কি জয়। হুৰণ ফুকনে কিয় পলম কৰিছে? শংকৰ, ফুকন হৈছে হৰেণ ৰায়ৰ ঘৰলৈ চাবুল, ৰেঞ্জ আদি আনিবলৈ। সন্মুখৰে আনিব নোৱাৰে, বাৰীৰ পিছেৰে ৰায়ে পাৰ কৰি দিব। টৰ্চৰ পোহৰ পৰিল। পণ্ডিতজী, ফুকনৰ দলটো আহিল, টৰ্চ মাৰি সংকেত দিয়ক। পণ্ডিতজীয়ে টৰ্চ মাৰি সংকেত দিলে। নুমালে। হুৰেণ ফুকন আগে আগে পিছে পিছে আহিব 4জন। গছৰ তল আহি পালে। হুৰেণ, নমস্তে পণ্ডিতজী। বৈকুণ্ঠ, নমস্তে। হুৰেণ, আপোনাৰ তালিকামতে চাবুল পাত, ৰেঞ্জ 4খন, হাতুৰি 4টা, জেংকুৰ 2ডাল, তার কটা, কেঁচি 2খন, নাৰিকলৰ জৰি 2 মুঠি, কেৰাচিন তেলৰ টিন 2টা অনা হৈছে। হুৰণ ফুকনে কৈ যোৱা মতে লগৰ 4জনে বস্তুবোৰ এবিধ এবিধকৈ পণ্ডিতজীৰ কাষত ৰাখে। বৈকুণ্ঠ, বস্তা গাঁঠ ক'ত? হুৰেণ, গদু মচুক আগৰৱালাই পুলিন বৰুৱাৰ হাতত দিছে। বৈকুণ্ঠ, পুলিন বৰুৱা ক'ত? হুৰেণ, আগৰৱালাক সোধোতে ক'লে বৰুৱা আধা ঘণ্টা আগতে গৈছে। শংকৰ, পুলিন বৰুৱাৰ ওপৰত চকু ৰাখিব। হুৰেণ, আপুনি কি কৈছে? কিহৰ চকু ৰাখিব লাগে? শংকৰ, পুলিন বৰুৱা যদি আমাৰ ইয়াত ছোৱালী বিয়া কৰাই ইয়াতে নিগাজিকৈ আছে, তথাপি সৰুৰে পৰা আমি এওঁক পোৱা নাই। গোৱালপাৰাৰ ডেকা, সৰুৰে পৰা তাতে আছিল। আজি আমি কিমান বছৰ পাইছো, কেনে স্বভাৱৰ লোক লোকেল মানুহেহে জানিব। হুৰেণ, বাৰু। বৈকুণ্ঠ, মোৰ ঘমুৱাৰ দৰকাৰ নাই শংকৰজী। পুলিন বৰুৱা ব্ৰিটিছৰ নহয়, ব্লেক নেটিভ। টৰ্চৰ পোহৰ পৰিল। ইয়াৰ পৰা অনুৰূপ সংকেত গ'ল। পুলিন বৰুৱা প্ৰৱেশ, পিছে পিছে বাকীসকল। পুলিন, নমস্তে পণ্ডিতজী। বৈকুণ্ঠ, নমস্তে বৰুৱাজী। পুলিন, বস্তা 1 গাঁঠ আগৰৱালাই দিছে, লগতে হৰেণ হেনে খাৰ বাৰুদ দি পঠিয়াইছে। শংকৰ, খাৰ বাৰুদ? পুলিন, তিলক বৰাৰ বেগত। বৰা ইংগিত খাৰ বাৰুদ দিয়ে। বৈকুণ্ঠ, আমাৰ গেঙৰ আটাইবোৰ আহিছেনে? শংকৰ, হয়, বাকী কোনো নাই। হুৰেণ, বস্তু একো বাকী নাই পণ্ডিতজী। আপুনি আমাৰ দলপতি আৰু ৰিং লিডাৰ হিচাপে ডিভিজন অফ লেবৰ কৰি দিয়ক। শংকৰ, যাতে কামত আউল নালাগে। সময় নিচেই কম, 10 বাজি গ'ল। বৈকুণ্ঠ, গেট ৰেডি এভৰিবডি, এটেনশ্যন প্লিজ। চাংপুলৰ পৰা 1 ফাৰলং মান দূৰত সশস্ত্ৰ প্ৰহৰী হিচাপে ডিউটি দিব পুলিন বিহাৰী বৰুৱা, সোণেশ্বৰ কোঁৱৰ, গংগাধৰ আহোম আৰু মদন ফুকন। আপোনালোকে হাতত বন্দুক তুলি লওক আৰু LG গুলি খাজি লওক। তেনে কৰে প্ৰত্যেকে। কুইক গো এট ওৱান্স। পণ্ডিতজীক সেৱা কৰি প্ৰস্থান। ৰেল লাইন খোলা কামত থাকিব। ইন্দ্ৰ ফুকন, সূৰ্য শইকীয়া, ধৰ্মেশ্বৰ বৰুৱা, কনকেশ্বৰ কোঁৱৰ আৰু ধৰ্মকান্ত ডেকা, আপোনালোকে অপ্ৰয়োজনীয় আহিলাখিনি হাতত তুলি লওক। তুলি লয়। কুইক গো এট ওৱান্স। পণ্ডিতজীক সেৱা কৰি প্ৰস্থান। চাবুলমাৰী ৰেল লাইনৰ গজাল উঠাব। মাজুপিতৌ কোঁৱৰ, ঘনশ্যাম শইকীয়া, নগেন চুতীয়া আৰু পুকৌ শইকীয়া, আপোনালোকৰ 2জনে 2 পাৰ্ট চাবুল লওক আৰু বাকী 2জনে 2খন কোঠাৰ হাতত লওক। তুলি লয়। কুইক গো এট ওৱান্স। পণ্ডিতজীক সেৱা কৰি প্ৰস্থান। ডিনামাইট দলঙৰ তলত প্ৰপাৰ প্লেচত ৰাখি থব। হুৰেণ ফুকন আৰু তিলক বৰা, আপোনালোকে ডিনামাইট লগতে খাৰ বাৰুদ তুলি লওক। তেনে কৰে। কুইক গো এট ওৱান্স। শংকৰ, মোৰ প্ৰতি হুকুম।
বৈকুণ্ঠ আপুনি গুৰুৰ গুৰু আসামৰ হিটলাৰ। শংকৰ আপুনি পণ্ডিতজী। বৈকুণ্ঠ মই বিশ্বদ্ৰাস অস্ত্ৰ বেক্তা সুভাষ চন্দ্ৰ বোস। সুভাষ আহিছে হিটলাৰৰ লগত হেণ্ডশ্বেক কৰিবলৈ, ভাৰত স্বাধীন কৰিবলৈ, ব্ৰিটিছক চৰম শিক্ষা দিবলৈ। দুয়ো হেণ্ডশ্বেক কৰি হাঁহিত ৰজন জনাই দিয়ে। অম্বিকাগিৰিৰ গীতটো মাৰ্চিং টিউনত উদাক্ত সমবেত কণ্ঠত আহি থাকিব। গীতৰ সুৰে সুৰে চাবুল মৰাৰ শব্দ। গীত জাক ডেকা তেজ জাক আজি জাক অগ্নেয়গিৰি উজাৰি জাক এলাহৰ গাঁঠি ভাঙি গুৰি কৰি কৰ্মধাৰাৰে ধৰণী ঢাক। জাক ডেকা তেজ জাক আজি জাক স্বৰ্গ মৰ্ত কপাই জাক বিনাশী জাতিৰ দুখ দাৰিদ্ৰ ঘৃণিত গলিত কালিমা দাগ। জাক ডেকা তেজ ধন ঢালি তোৰ উটাই জাতিৰ জঠৰ ভাগ দেশৰ মাটিৰ গছলতা ভৰি উথলি উঠক সোণালী ৰাগ। জাক ডেকা তেজ বজ্ৰ মুঠিত ভাঙি পুনু গৰা হাতুৰি লৈ স্বদেশ সেৱাত ভণ্ডামীবোৰ ভাঙি উৰি যাওক চূৰ্ণ হৈ। গীতৰ শেষত হুৰেণ ফুকন আৰু তিলক বৰাৰ প্ৰৱেশ। ফুকনে হাতত থকা ডিনামাইটৰ তাঁৰৰ মূৰটো প্লেচ কৰি কৰি আহি থাকে। পণ্ডিতজীৰ হাতত তাঁৰৰ মূৰটো দি শিৰ দুৱাই একাষত থিয় হ'ব। পণ্ডিতজীয়ে তৃপ্তিৰ হাঁহি মুখ টিপি মাৰে। শংকৰ ফুকন আপুনি প্ৰতিটো গ্ৰুপৰ কামবোৰ ছুপাৰভাইজ কৰক, লগত তিলক বৰাও যাওক। পণ্ডিতজী বৈকুণ্ঠ ইয়েছ গুড ছাজেশ্যন। ফুকন এণ্ড বৰা প্লিজ। তুয়ো তৎক্ষণাৎ প্ৰস্থান। শংকৰজী কিমান বাজিল? শংকৰ ঘড়ী চাই টৰ্চ মাৰি 11:40 গৈছে। বৈকুণ্ঠ কহিমাৰ পৰা ৰেলখন আহিব। এই ৰেলখনত সহস্ৰ ব্ৰিটিছৰ সৈন্য ঠাহ খাই আহিব। গোৰা চিপাহী লাদি আনিব বুলি মই জানো। এইখিনি আহি পাবহি লাগে 1 বজাৰ ভিতৰত। আমি কিন্তু 12:30 বজাৰ আগতে সকলো কাম ফিনিছ কৰিব লাগিব। শংকৰ ক্ষিপ্ৰ গতিত কাম চলিছে। নৰকাসুৰে একে ৰাতিতে কামাখ্যালৈ উঠা শিলৰ খটখটি সাজি উলিয়াইছিল 3 ভাগ। এভাগ মাথো বাকী আছিল যদিও ৰাতি পুৱাবলৈ সময়ো বোলে আছিল। দেৱীয়ে কৰিলে চলনা। ফুকন আৰু বৰা দৌৰি আহে। হুৰেণ পণ্ডিতজী পুলিন বৰুৱা নাই। পণ্ডিত নাই। শংকৰ নাই। গল কেনি? হুৰেণ কোনেও ক'ব নোৱাৰে। এন্ধাৰত কলৈ গল কোনেও নাজানে। শংকৰ সৰ্বনাশ বিপদে মূৰত কামোৰ মাৰিলে। পণ্ডিতজী বৈকুণ্ঠ আপোনালোকে ল'ৰা কেইজনক তন্ন তন্নকৈ সুধিছেনে? হুৰেণ হয়, কোনো ইনফৰমেশ্যন নিদিয়াকৈ নাইকিয়া হৈছে। শংকৰ আই ছাছপেক্টেড হিম ফিউ ডেজ এগো। হিজ মুড ইজ নট গুড। আই উইল শ্বুট হিম। বৈকুণ্ঠ ন বিপদৰ ওপৰত বিপদ মাতি নানিব। মোৰ বিশ্বাস তেওঁ হয়তো কিবা কথাৰ কাৰণে ক'ৰবাত লুকাই আছে। উদ্বিগ্ন নহ'ব, উত্তেজিত নহ'ব। আমাৰ মেইন কাম আগতে ঠিক কৰক। শংকৰ বৰুৱাক চিনি পোৱা নাই। মই জুইৰ লগত খেলা লোক। বৈকুণ্ঠ ধৈৰ্য ধৰক, তেওঁক আহিবলৈ দিয়ক। হুৰেণ পণ্ডিতজী আমি পুলিচৰ লগত গুলিয়াগুলি কৰিব লাগিব পাৰে। সকলোকে সাজি থাকিবলৈ কোৱা ভাল হ'ব। বৈকুণ্ঠ আমি 17 জন মানুহ সহস্ৰভাৱে আছো। যদি তেনে পৰিস্থিতি আহি পৰে আমি গৰিলা যুদ্ধ কৰি শত্ৰুক কাবু কৰিব পাৰিম। সেইখিনি মোৰ কেপাচিটি আছে। লেট হিম কাম প্লিজ ৱেইট ডোণ্ট ৱৰি। চাৰিওজনে টহল দিয়ে। হাতুৰি চাবুলৰ শব্দ। টং 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 টং। পুলিন বৰুৱাৰ প্ৰৱেশ। শংকৰ বৰুৱা আৰু হুৰেণ ফুকনে পুলিন বৰুৱাৰ দুয়ো কাষে পিষ্টল দাঙি থিয় হয়। বৈকুণ্ঠ কমাণ্ডিং ভইচ পুলিন বৰুৱা। পুলিন পণ্ডিতজী। বৈকুণ্ঠ আপুনি কলৈ গৈছিল? উত্তৰ দিয়ক। পুলিন মই কলৈকো যোৱা নাই। শংকৰ ডিউটিত হুৰেণ ফুকনে আপোনাক দেখা নাই। লগৰ কোনোজনেও ক'ব নোৱাৰে আপুনি কলৈ গৈছিল। কৈফিয়ত দিয়ক। হুৰেণ উপযুক্ত কৈফিয়ত দিব নোৱাৰিলে গুলিৰে মুখ উৰিয়াই দিম। শংকৰ আমি ইয়াত ল'ৰা ধেমালি কৰিবলৈ অহা নাই। ডো অৰ ডাই। বৈকুণ্ঠ কৰেংগে ইয়া মৰেংগে। পুলিন মোক ক'বলৈ দিয়ক। মোৰ কথা শুনি যদি আপোনালোকে মোক গুলি কৰে কৰিব। বৈকুণ্ঠ কওক। পুলিন মই ডিউটি দি থাকোঁতে হঠাতে শৌচ কৰা লাগিল। তৎক্ষণাৎ ধাননিৰ মাজলৈ দৌৰি গলো। লগৰ কোনোজনকো ক'বলৈ সময় নহ'ল। শংকৰ হা 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 গছত গৰু উঠা কথা। পুলিন আপোনালোকে বিশ্বাস কৰক। হুৰেণ পুলিন বৰুৱা কোৰ্ট হ'লে আপুনি খালাচ পালেহেঁতেন, কিন্তু মাৰ্শ্বাল কোৰ্টে আপোনাক কি কৰিলেহেঁতেন জানেনে? পুলিন হয় জানো। শ্বুট ডেট। শংকৰ পণ্ডিতজী। বৈকুণ্ঠ পুলিন বৰুৱাই সদ্যহতে ডিউটি কৰিব নালাগে, ইয়াতে থাকক। শংকৰ হয়তো আকৌ শৌচ কৰা লাগিব পাৰে। গুড আইডিয়া পণ্ডিতজী। মই আপোনাক ধন্যবাদ নিদি নোৱাৰিলো। হুৰেণ ঘড়ী চাই পণ্ডিতজী 12:30 বাজিছে। আমাৰ সাজু হবৰ হ'ল। শংকৰ ৰেল আহিবৰ সময় হ'লেই দেখোন। বৈকুণ্ঠ আমাৰ কাম শেষ হ'লনে? শংকৰ তিলক বৰা আপুনি আটাইকে মাতি আনক, সময় গৈ থাকে। বৈকুণ্ঠ বৰুৱা সময় কিমান? শংকৰ 11 বাজিবলৈ 5 মিনিট।
বৈকুণ্ঠ ৰেডি প্লিজ আটাই সাজু হয় নিজ নিজ সা সঁজুলিলৈ ৰেলৰ শব্দ উকিলৈ কাণ পাতে সময় গৈ থাকে উদ্বিগ্ন বৈকুণ্ঠ বৰুৱা সময় শংকৰ 11:25 বৈকুণ্ঠ ফুকন ফিছ প্লেটবোৰ কেৰাচিন ঢালি জ্বলাই দিছেনে ফুকন হয় জুই যাতে দেখা নাপায় বস্তাবোৰেৰে ঢাকি জাপি দিয়া হৈছে বৈকুণ্ঠ বৰুৱা সৰুপথাৰ ৰেল ষ্টেচন আৰু এই চাংপুৰৰ ব্যৱধান আধা মাইল হ'বনে শংকৰ বেছি হ'ব 6 ফাৰলং আমি ৰেল আহি সৰুপথাৰ পাওঁতেই দুই মুখলৈ চাই নীৰৱে থাকিল সময় গৈ থাকে বৈকুণ্ঠ সময় কিমান শংকৰ 11:45 বৈকুণ্ঠ ৰেডি এনেতে ৰেলৰ উকি শুনা গ'ল দূৰত ৰেল অহাৰ শব্দ সৰুপথাৰ ষ্টেচনত ৰোৱা শব্দ তাৰ পিছত ৰেলৰ ঘণ্টি ৰেল এৰে ঘটং ঘটং শব্দ ৰেল চলাৰ ৰেলৰ হেডলাইট গছডালৰ ওপৰত পৰে সকলো সাজু উদ্বিগ্ন বৈকুণ্ঠ আহিছে ডিনামাইটত দিয়া চলাই মাৰক হুৰেন ফুকনে মাৰে মই হুইছেল বজাই সংকেত দিম লগে লগে আটাই ধাননিৰ মাজেৰে পলাই যাব জয় শিৱ শংকৰ জয় শিৱানী আটাই আন্ধাৰত গভীৰ আন্ধাৰত গা ঢাকিলে ডিনামাইটৰ তার জ্বলি জ্বলি যাব ধৰিলে নেপথ্যত হুইছেলৰ শব্দ ৰেলে উকি মাৰি আহি থাকিল দলঙত উঠা শব্দ ডিনামাইট ফুটা শব্দ দলং উৰি গ'ল লগতে ৰেলৰ ডবা উৰি গ'ল লাইন চুট হল হুৱা দুৱা লাগিল মৃত্যুৰ আৰ্তনাদ অগ্নিৰ লেলিহান হিখা ধোৱা ছাইৰ মাজত আৰ কাপোৰ